নমস্কাৰ মই নিয়াজুল হক আৰু আপোনালোকে চাই আছে ডক্টৰ অতুল ডেকা চেনেল। আশা কৰিছো সকলোৱে ভালে কুশলে আছে। মই ভাল আৰু ছাৰো ভাল আছে। আজি উপস্থিত হৈছো বুধুৰ নগৰৰ পৰা গুৱাহাটীলৈ আহি ছাৰৰ ওচৰত আগন্তুক মানে বহুত ভিডিঅ'ত আপোনালোকে চাইছে ছাৰৰ ওচৰত আহি পেলাই আমি বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ বিষয়ে আমি জানিছিলো। আমাৰ সহায় হৈছিলে যে জণ্ডিছৰ ওপৰত আছিলে, টোপনিৰ বিষয়ে আছিলে আৰু বহুত কিছুমান ৰোগৰ বিষয়ে ছাৰে আমাক নজনা কথা ছাৰে জনাইছিলে। ছাৰ আপোনাক বহুত বহুত প্ৰণাম জ্ঞাপন কৰিছো আৰু স্বাগতম জনাইছো আজিৰ এই অনুষ্ঠানটিলৈ। তো ৰাইজসকল আপোনালোকক আজি জনাও যে আজি যিটো টপিক আছে সেইটো আমাৰ মানৱ জীৱনৰ কাৰণে অতি মূল্যৱান টপিক হয়, একদম দৰকাৰী কথা আজি আমি ছাৰৰ পৰা আমি জানিম। আজি যিটো আমাৰ মানৱ জীৱনত চলি আছে, আমি খাই আছো, সদায় খাই আছো, সেইটো নহলে আমি মানৱ জীৱন চলিব নোৱাৰো, সেইটো হৈছে পানীৰ বিষয়। আজি আমি পানীক লৈ আমি ডক্টৰ অতুল ডেকা ছাৰৰ ওচৰত আমি পানীৰ বিষয়ে আজি আলোচনা কৰিম। পানীৰ পৰা কি হয়, পানী কেনেকুৱা পানী খাব লাগে, পানী কেনেধৰণৰ পানী কি মানে কেনেকুৱা খাব লাগে, পানী আমি পানীৰ পৰা কি বেমাৰ আজাৰ হয়। ছাৰ আজি আমি সেইখিনি কথা আমি আপোনাৰ পৰা জানিম। বহুত বহুত আকৌ স্বাগতম জনাইছো ছাৰ। ধন্যবাদ নেকি? হয়, ইমান কষ্ট কৰি আহিছা, হয় ছাৰ। তাৰ কাৰণে মই তোমাক বহুত ধন্যবাদ দিছোঁ। আৰু তুমি যিটো টপিকৰ বিষয়ে আজি মোক সুধিছা সেইটো এটা মূল্যৱান, কিয় পানীৰ পৰা বহুতো বেমাৰ হয়। আমি সচৰাচৰ যিবোৰ পানী খাই থাকোঁ সেইবোৰ পানী চাইণ্টিফিক নহয়, মানে পিউৰিফাইড নহয়, যাৰ কাৰণে আজি আমাৰ সমাজত ডায়েৰিয়া, ডিচেণ্ট্ৰি, তোমাৰ জণ্ডিছ, এনেকৈ ধৰি টাইফইড, এনেকৈ ধৰি বহুতো বেমাৰ হয়। মানে ৱাটাৰবৰ্ন ডিজিজ বুলি কয়, পানীৰ পৰা সেইবোৰ বেমাৰ হয়। গতিকে পানীটো আমাৰ জনসাধাৰণৰ মাজত বা আমাৰ স্বাস্থ্যৰ প্ৰতি বহুত উল্লেখযোগ্য এইটো বিষয়। গতিকে পানীটো পৰিষ্কাৰ পৰিচ্ছন্নতাৰ উপৰিও তোমাৰ পিউৰিফাইড কৰি খাব লাগে, স্বাস্থ্যসন্মতভাৱে। খুব সুন্দৰ, আপোনালোকে এতিয়া গম পাইছে। এতিয়া ছাৰ মই যিকেইটা কুৱেশ্যন মই মনত আছে, আজি মই ছাৰ কুৱেশ্যনকেইটা লিখি অনা নাই, মই মনৰ পৰাই মই সুধিম, কাৰণ আমি পানী খাই থাকোঁ, পানী হৈছে আমাৰ প্ৰাণ। তো আমি পানীৰ বিষয়ে আজি আমি সকলোৱে আমি জনসাধাৰণে সকলোৱে জানে, ৰাইজে জানে আমি কেনেকুৱা পানী খাব লাগে। আমি কিছুমানে নজনা কেইজনে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, দেখাই দিয়ক। ছাৰ মোৰ পোনপ্ৰথমে মোৰ প্ৰথম প্ৰশ্ন হৈছে আমি কেনেকুৱা পানী খাব লাগে? আমি স্বাস্থ্যসন্মত পানী খাব লাগে, পানীটো পিউৰিফাইড হ'ব লাগে, পানীটো চাইণ্টিফিকভাৱে পিউৰিফাইড হ'ব লাগে, যাতে কোনো ধৰণৰ তাৰে বেক্টেৰিয়া নাথাকে, কোনো ধৰণৰ ইনফেকশ্যন হ'ব নোৱাৰে মানৱ শৰীৰত। এই তেনেকুৱা ধৰণৰ পানী খাব লাগে। হয় ছাৰ। আৰু ছাৰ পানীৰ পৰা কি বেমাৰ আজাৰ হ'ব পাৰে? আৰু পানীৰ পৰা মেইনলি তোমাৰ টাইফইড হ'ব পাৰে, জণ্ডিছ হ'ব পাৰে, ডিচেণ্ট্ৰি, ডায়েৰিয়া, এইবিলাক পানীৰ পৰা হ'ব পাৰে। দূষিত পানী খালে গেষ্ট্ৰাইটিছটো হ'ব পাৰে জেনেৰেলি। হয়, খুব সুন্দৰ দুটাৰ প্ৰশ্নৰ উত্তৰ আমি এতিয়া ছাৰৰ পৰা পাইছোঁ। আৰু পানী আমি কেনেকুৱা পানী আমি বিশুদ্ধ পানী আমি কৰি সেৱন কেনেকুৱা কৰোঁ, আজি ছাৰে কিছুমান প্ৰেক্টিকেলি কৰি দেখুৱাব। আমি এইখিনি ছাৰে এইখিনি ৰাখিছে আপোনালোকৰ সহায়ৰ কাৰণে, যে পানী কেনেকৈ শুদ্ধভাৱে আমি সংৰক্ষণ কৰিব পাৰোঁ, আমি কেনেকৈ আমি পানীটো সংৰক্ষিত কৰি ৰাখিব পাৰোঁ, কেনেকৈ খোৱা পানী আমি সদব্যৱহাৰ কেনেকুৱা কৰিব পাৰোঁ, আমি কেনেকুৱা খাব লাগে। ছাৰে এইখিনি আজি বহুত চালিজাৰি আজি ক'ব, আজি আমাৰ কথাখিনি পোনপটীয়াভাৱে ক'ব, যাতে আমাৰ নিচিনা জনসাধাৰণে যাতে বুজি পায়। ছাৰ কি ক'ব? পানী তাৰমানে তুমি সুধিছা মই পানী কেনেকৈ ব্যৱহাৰ কৰোঁ, পানী কেনেকৈ ব্যৱহাৰ, আপুনি পানীটো কেনেকৈ ব্যৱহাৰ কৰে আৰু আপুনি পানী কেনেকৈ খায়, তেতিয়াহ'লে এইটো তোমাক অলপ দেখুৱাব লাগিব। হয় ছাৰ, মই হিচাপে দেখুৱাব লাগিব। ছাৰে প্ৰেক্টিকেলি কৰি দেখুৱাব পানীটো মানে কেনেকৈ আমি ৱাটাৰ পিউৰিফাই কৰি খাব পাৰোঁ, আমি সেইখিনি দেখাব। তো ৰাইজসকল, অতিকে মূল্যৱান, মোৰ মনত সদায় মানে আহি থকা প্ৰশ্ন এটি হ'ল যে ছাৰ আমি দৈনিক কিমান লিটাৰ পানী খোৱা উচিত? এটা মানৱ জীৱনে, সুস্থ মানুহে কিমান লিটাৰ পানী খোৱা উচিত দৈনিক? হয়, এজন সুস্থ মানুহে জেনেৰেলি 3 পৰা 5 লিটাৰ ভিতৰত পানী খাব লাগে দৈনিক, আৰু পানীটো পিউৰিফাইড হ'ব লাগে। আৰু ছাৰ পানীটো আমি কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ? পানীটো কেনেকৈ সংৰক্ষণ কৰিব লাগে আৰু পানীটো কেনেকৈ পিউৰিফাইড কৰিব লাগে তোমাক মই অলপ প্ৰেক্টিকেলি দেখুৱাই দিলে বেছি ভাল হ'ব। হয় ছাৰ, ভাল হ'ব। হয়, তো ৰাইজসকল ছাৰে আমাক আজি দেখুৱাব পানীটো কেনেকৈ আমি সংৰক্ষণ কৰিব পাৰোঁ আৰু কেনেকৈ আমি পানী খোৱা উচিত। ছাৰে আজি প্ৰেক্টিকেলি কি কৰি দেখুৱাব। তো ছাৰ দেখুৱাব, এতিয়া আমি ছাৰক
অলপ আহ্বান কৰিম যাতে ছাৰ অলপ আমাৰ লগত গৈ পেলাই দেখুৱাই প্ৰেক্টিকেলি তো বলক আপোনালোকে চাই দিব ভিডিঅ'টো ছাৰ আৰু এটা প্ৰশ্ন আছিলে যে আপুনি এজন চিকিৎসক হিচাপে আপুনি পানীটো কেনেকৈ ব্যৱহাৰ কৰে আৰু পানীটো আপুনি কেনেকুৱা খায় অলপ যদি কিবা দেখুৱাব পাৰিলে হয় নেকি মই কেনেকুৱা ধৰণৰ পানী ব্যৱহাৰ কৰোঁ এই সম্পৰ্কে অৱগত কৰিব লাগিলে তোমাক প্ৰেক্টিকেলি দেখুৱাব লাগিব তেতিয়াহ'লে চাব লাগিব হয় নিশ্চয় তো ছাৰে কৰে কেনেকুৱা খায় আৰু প্ৰেক্টিকেলি কিবা ছাৰে দেখুৱাব এজন চিকিৎসকে কেনেকুৱা পানী খায় ব্যৱহাৰ কৰে আৰু সবখিনি দেখুৱাব আজি প্ৰেক্টিকেল কৰি আপোনালোকে চাই থাকক ভিডিঅ'টো তো ৰাইজসকল এতিয়া কেনেকুৱা চিকিৎসকে কেনেকুৱা পানী পিউৰিফাই কৰি খায় আপোনালোকক এতিয়া প্ৰেক্টিকেল কৰি দেখুৱাব আমাৰ ছাৰে দেখুৱাব এই আহিছোঁ এই পানীৰ ওচৰলৈ আহিছোঁ কেনেকুৱা পানী পিউৰিফাই হয় ছাৰে এতিয়া ক'ব আপোনালোকক অলপ বুজাই ক'ব ছাৰ ঠিক আছে নেকি এতিয়া কথাটো হ'ল এই পানীৰ উৎসটো য'ৰ পৰাই নহয় কিয় সাগৰৰ পৰা হওক নদীৰ পৰা হওক পুখুৰীৰ পৰা হওক যিয়ে নহওক পানীটো আহি ইয়াতে জমা হয় এইটো পানীৰ টেংকি টেংকি মানে এটা ফিল্টাৰ এইটো হাতেৰে বনোৱা ফিল্টাৰ ইয়াতে ধৰা বালি শিল বালি আৰু এঙাৰ থাকে কয়লা হ'লে হ'ব এই তিনিটা বস্তু থাকে ইয়াতে পানীৰ য'ৰ পৰাই নহওক পানীটো আহি ইয়াতে পৰে ইয়াৰ পৰা পানীটো গৈ পেলাই ফিল্টাৰ হয় ফিল্টাৰ হৈ এইটো হ'ল এইটো ইয়াতে দুটা ভাগ আছে মাজেদি এখন ৱাল আছে আৰু এইটোত ফিল্টাৰ হৈ পেলাই পানী এইটোত জমা হয় ইয়াতে জমা হয় ইয়াৰ পৰা পানীটো তাৰ পৰা পানীটো ফিল্টাৰ হৈ ইয়াত আহেতো ইয়াৰ পৰা পানীটো পাইপেদি গৈ আমি য'ত আমাৰ ফেচেল আইৰণ ফিল্টাৰ এটা আছে আৰু এই ফেচেল আইৰণ ফিল্টাৰত পৰে আমি এতিয়া গৈ ফেচেল আইৰণ ফিল্টাৰটোৰ বিষয়ে জানো এতিয়া আপোনালোকে গম পাইছে পানীৰ ফিল্টাৰটোৰ ওপৰত কেনেকুৱা গোটেইখিনি কথা গম পাইছে আপোনালোকে এতিয়া ছাৰ ক'ত যাব এতিয়া কি কৰি এইটো হাতেৰে বনোৱা ফিল্টাৰ প্ৰথম পানীৰ উৎসৰ পৰা ইয়াতে আহে ইয়াৰ পৰা আহি পানী তাতে পিউৰিফাইড হয় পিউৰিফাইড হৈ পেলাই আকৌ আমি এটা ফিল্টাৰলৈ যাওঁ এতিয়া যোনটো আপোনাৰ ফিল্টাৰত ইয়াতে তোমাৰ শিল বালা আৰু টেঙাৰ থাকে আপোনালোকে গম পাইছে পানী কেনেকুৱা কি 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 হৈ আছে কিমান প্ৰচেছ আছে মানে পানী লৈ শুদ্ধ পানী যদি হ'বলৈ হ'লে কিমানখিনি আপোনালোকে টেষ্ট কৰিব আছে পানীত তেতিয়াহে মানুহে পানী খাব লাগে এজন চিকিৎসকে কেনেকুৱা পানী খাই আছে আপোনালোকক পূৰা আজি প্ৰেক্টিকেল কৰি দেখুৱাই আছে বিশিষ্ট চিকিৎসক চাই দিব আৰু দেখুৱাবলগীয়া আছে তো যিটো ৰাইজসকল আপোনালোকে যিটো চালে ওপৰত সেইটো আছিল হেণ্ড ফিল্টাৰ বুলি কয় মানে হাতেৰে বনোৱা আৰু এই হেণ্ড ফিল্টাৰ ওপৰৰ পৰা আহি পেলাই এতিয়া FRP প্ৰেছাৰ ভেসেল কয় এইটো আইৰণ ফিল্টাৰ বুলি কয় এই আইৰণ ফিল্টাৰৰ প্ৰচেছটো মানে পানীটো কেনেকুৱা শুদ্ধ হয় ছাৰে অলপ বুজাই ক'ব পোনপটীয়াভাৱে হয় নেকি আমি ওপৰত যেটো ফিল্টাৰ পালো সেইটো নৰ্মেল ফিল্টাৰ যেটো আমাৰ হাতেৰে বনোৱা হয় শিল বালি আৰু কয়লা দি বনোৱা হয় বা এঙাৰ দি বনোৱা হয় তাৰ পৰা ফিল্টাৰ হৈ পিউৰিফাইড পানীখিনি আহি পেলাই আমাৰ পাইপেদি আহি পেলাই আমাৰ এইটো FRP প্ৰেছাৰ ভেসেল আইৰণ ফিল্টাৰ এইটো আহি পৰে আচ্ছা এইটো সাধাৰণতে কি কি থাকে ইয়াতে কাৰ্বন থাকে NO2 থাকে আৰু টেক্সেলেট চেন থাকে কুইক চেন থাকে গ্ৰীণ চেন থাকে আৰু গ্ৰেভেলছ গুটি থাকে এইকেইটা কি কৰে প্ৰত্যেকৰে কাম বেলেগ বেলেগ কোনোবাই পানীটো আইৰণ থাকে কোনোবাই পানীটো পৰা বেয়া বস্তু বেক্টেৰিয়াবিলাক কাটি দিয়ে এনেকৈ ধৰণৰ গোটেইখিনি বস্তু এইকেইটাই কাৰ্বনে MnO2 টেক্সেট চেন কুইক চেন গ্ৰীণ চেন আৰু গ্ৰেভেলছ আৰু গুটি এইবিলাক গোটেইখিনি মিলি তাৰ কামখিনি সি ধুনীয়াকৈ কৰি পানীটো পিউৰিফাইড কৰি পানীটো ইয়াৰ পৰা পঠাই দিয়ে য'ত য'ত ব্যৱহাৰ কৰিম আমি তালৈ পঠাই দিয়ে ইয়াৰ এটা বিশেষত্ব আছে কি এই ঘণ্টা 1 ঘণ্টা 4000 লিটাৰ পিউৰিফাইড কৰিব পাৰে 4000 লিটাৰ 1 ঘণ্টা তাৰ পিছত কি কৰিব লাগিব এইটো দেখিছানে এইটো এই
এইটো সিগনেল দিয়ে পানীটো ভালে আছে না বেয়া আছে পানীটো ভালে আছে না বেয়া আছে ই সিগনেল দিয়ে বেয়া পানী যদি ওলাই যদি পিউৰিফাইড পানীটো বেয়া হয় তেতিয়াহ'লে এইটো সিগনেল দিব এই বেয়া পানী দেখুৱাই দিব তেতিয়া কি কৰিব লাগিব এইটো যেটো আমাৰ এফআৰপি প্ৰেছাৰ ভেসেলটো আইৰন ফিল্টাৰটো তেতিয়া কি কৰিব লাগিব এইটো তোমাৰ বেক কৰিব পাৰি বেকৱাছ কৰিব পাৰি মানে তলৰ পৰা লেতেৰা পানীখিনি তলৰ পৰা বাহিৰলৈ পঠিয়াই দিয়া ওপৰেদি আউট কৰি দিব পাৰি আকৌ ওপৰৰ পৰা তললৈ মানে ফ্ৰন্ট পাছ কৰিব পাৰি দুই ধৰণে কৰিব পাৰি ধৰক বেকৱাছ যদি তুমি 10 মিনিট কৰা তেতিয়াহ'লে ফ্ৰন্ট পাছটো 10 মিনিট কৰিব লাগিব 20 মিনিট পিছত তুমি ফিল্টাৰটোত তুমি এই পইণ্টটো দি দিলা অৰ্থাৎ তোমাৰ বেকৱাছো হৈ গ'ল তোমাৰ ফ্ৰন্ট পাছো হৈ গ'ল তাৰপিছত তুমি নিৰ্দিষ্ট ফিল্টাৰত তুমি ৰাখিলা হা কেছটো বুজি পাইছা না তুমি এনেকৈ তুমি ধৰা 15 দিনৰ মূৰে কৰিলে হ'ল বা সময় লাগিলে তুমি 10 দিনৰ পিছত কৰিব পাৰিবা হা এইটো কৰি ইয়াৰ পৰা এইটো যেতিয়া ফিল্টাৰ হৈ যাব তুমি এই ফিল্টাৰে দি তোমাৰ পাইপেদি গৈ পেলাই তোমাৰ য'ত তুমি পানী ব্যৱহাৰ কৰিবা এই পানীটো তোমাৰ বহুতখিনি পিউৰিফাইড হয় একচুৱেলি আমাৰ পানী যিবোৰ আমি সচৰাচৰ ব্যৱহাৰ কৰোঁ বাথৰুম চাথৰুম এইবিলাকত যে ব্যৱহাৰ কৰোঁ ইয়াৰ পৰাই ব্যৱহাৰ ইয়াত এইটো পানী মানে চাফিচিয়েণ্ট আৰু যিটো আমি খোৱা পানী সেইটো আকৌ পিউৰিফাইড আমি কৰিলোঁ তাৰ কাৰণে আমি তলত যাব লাগে এইটো কাৰণে মানে আকৌ ইয়াৰ পৰা পিউৰিফাই কৰাৰ পিছত আকৌ মানে পিউৰিফাইড কৰিম তো আপোনালোকে চাই আছে যে কি পানী কিমান মানে শুদ্ধভাৱে যদি পানীটো একদম মানে পিউৰ হ'ব যায় কিমান প্ৰচেছ আছে এটা প্ৰচেছ চালে আপোনালোকৰ সুবিধাৰ কাৰণে দেখুৱাই আপোনালোকক বুজাই দি আছে এইটো এটা কথা আপোনালোকে মন কৰিছিলে যে ঘণ্টাত 4000 লিটাৰ পিউৰিফাই কৰিব পাৰে ঘণ্টা তো আপোনালোকে অনুমান কৰিব পাৰে এটা পিউৰিফাই কৰাৰ এটা মেচিন এফআৰপি প্ৰেছাৰ ভেসেল বুলি কয় কিমানখিনি তাকাত আৰু কিমানখিনি কি কৰিব পাৰে যেটো আপোনাৰ এই সিগনেলটো দেখিছে সারে বুজাই দিছিল অলপ আগত এই যদি পানী বেয়া থাকে ইয়াতে সিগনেল দিয়ে পানী বেয়া বুলি আকৌ বেকৱাশ কৰি পেলাই লেতেৰা পানীখিনি পিছফালে পঠোৱা হয় আকৌ ফ্ৰন্ট টছ কৰিব পাৰি তো আপোনালোকে চাব পাৰে কিমানখিনি পানী লৈ পেলাই সারে কিমানখিনি মানে কি বুলি ক'ব পাৰি আৰু পানী লৈ পেলাই কিমান মানে সিনসিয়াৰ মানে কেনেকুৱা চিকিৎসকে যে এনেকুৱা পানী খাই ফাৰ্স্ট টাইম দেখি আছো তো আপোনালোকে সারে দেখুৱাব তলত আৰু প্ৰচেছ আছে সারে কৈছিল আৰু প্ৰচেছ আপোনালোকে আহি দেখক আৰু চাই দেখক তো সদৰ আইসকল আপোনালোকে চাব পাৰে যে এই পানীটো যে একদম মানে খাব পাৰি